আজি ব্লগটো ৰাইডিঙৰ ওপৰত নহ'ব। আজি বহাগ বিহুৰ গৰু বিহুৰ কাৰণে আজি আমি বিহু বুলি চবেই মিলি পেলাই জাজ ফিল্ডলৈ গৈ আছোঁ আৰু য'ত মানে মোৰ সৰুজনী ছোৱালী তাই আজি মুকলি বিহুত কোৰাছত গ্ৰুপ এটাত তাই গান গাব। চ' আজি ব্লগটো আমি বাইক ৰাইডিঙৰ ওপৰত নকৰোঁ, আজি বহাগ বিহুৰ ওপৰত বুলি কৰিম। চ' তাতে এতিয়া আমি গৈ আছোঁ, চবে ঘৰত ড্ৰেছ পাতি পিন্ধি আছে, সোনকালে যাব লাগে চবে কৈছোঁ। চ' জাজ ফিল্ডলৈকে গৈ পোৱালৈকে মোৰ লগত থাকিব, তাত গৈ পেলাই আকৌ নতুনকৈ ভিডিঅ'টো আৰম্ভ কৰিম। চ' এতিয়া আমি ওলালোঁ কি বুলি কয় এইটো জাজ ফিল্ডলৈ যাম বুলি। মামী ওলাইছে, ৰুমি ওলাইছে, বামনী জানটি ওলাইছে, তিনিটাই মিলি যাওঁ। বামনীক তাত লগ ধৰোঁ, তাই গান চানখিনি ৰেকৰ্ডিং কৰিবলৈ চাব লাগিব। চ' প্লিজ ৱেলকাম টু মাই চেনেল মাইলছ টু পাইল। যোনবিলাকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাব আৰু কমেণ্টছ দিব। চ' আজিৰ ভিডিঅ'টো এইটো মানে নন ৰাইডিং ব্লগ হ'ব। চ' ছোৱালীজনীয়ে গান চান কৰি আছে কাৰণে এইটো এটা আপলোড এটা কৰি দিম ভিডিঅ'টো। চ' আমি এতিয়া জাজ ফিল্ডলৈ গৈ আছোঁ, গৈ তাতে লগ ধৰিছোঁ। এতিয়া আপোনালোকে দেখা পাব মিচিং জাতিৰ তেওঁলোকৰ জনগোষ্ঠীৰ নাচ গান। চ' এইটো প্ৰগ্ৰেম এনজয় কৰক আপোনালোকে। তুমি আমার নাচনি নাচো বুলিলে ওলাইছো পানী ৰুহনি তুমি আমাৰ নাচনি নাচো বুলিলে ওলাইছো পানী বিচাৰি বিচাৰি ৰুহনি কাটিলো এচাৰি ৰুহনি দকাল সৰু চাই ৰুহনি তুমি আমাৰ নাচনি নাচো বুলিলে ওলাইছো পানী
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অস্থি বিশেষজ্ঞ বুলি ক'লে কেইজনমানৰ ভিতৰত বাইদেউৰ নামটো ল'ব লাগিব। বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে, বঁটা পাইছে। গতিকে বাইদেউ তেখেত দৰঙী কলা ডিষ্ট্ৰিক্ট শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে একান্নপতীয়াভাৱে লাগি আছে। এগৰাকী ওজা ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ফুকনানী ওজাপালি ব্যৰ্থী নৃত্যৰ এগৰাকী সুনিপুণ সাধক দ্ৰোণ ভূঞাক এইবাৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। আমি তেখেতক আজি বিহুৰ এই বহাগ বিহুৰ প্ৰথম দিনা তেখেতক আমি অভিনন্দন জনাব বিচাৰিছোঁ আৰু সমজুল্লাক অভিনন্দন জনাবলৈ ধন্যবাদ থাকিল। এইবাৰ সুনাম লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমাক অৰ্থনৈতিকভাৱে সহায় আগবঢ়াইছে আৰু কৃষি ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱাৰ বাবে এইবাৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হৈছে সৰ্বেশ্বৰ বসুমতাৰী দেৱক, এগৰাকী আদৰ্শ কৃষক। তেখেতক মই অভিবাদন জনাবলৈ জনালোঁ। প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি তেখেতে ইতিমধ্যেই এগৰাকী আদৰ্শ কৃষক হিচাপে প্ৰতিষ্ঠা হৈছে। তেখেতক আমি অভিবাদন জনালোঁ। অসমৰ নাটক, অসমৰ নাট্য জগতৰ এগৰাকী পুৰুষা ব্যক্তি আৰু এই পুৰুষা ব্যক্তিগৰাকীক সংগীত নাটক একাডেমীয়ে এইবাৰ নাট্য জগতলৈ তথা সংস্কৃতি জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱাৰ বাবে সাহিত্য সংগীত নাটক একাডেমীৰ